ইতিমধ্যে 80% আমি শেষ কৰিছোঁ আৰু প্ৰায় 10,000 মানুহক আমি খোৱা বোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ এই 30 আৰু 31 তাৰিখে মাৰ্ঘেৰিটাৰ সমূহ যিসকল আমাৰ জ্ঞাতি বা আমাৰ কাষৰীয়া যিবিলাক গাঁও আছে, সকলো গাঁৱকে ইতিমধ্যে আমি সহযোগিতাৰ কাৰণে আমি চিঠিপত্ৰ প্ৰদান কৰা হৈছে, নিমন্ত্ৰণ জনোৱা হৈছে। আকৌ সকলোৰে সহযোগিতা আমি লাভ কৰিছোঁ। আৰু প্ৰথম 30 তাৰিখে আমাৰ প্ৰতিযোগিতা আছে, চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, ৰচনা প্ৰতিযোগিতাকে আদি কৰি খেল ধেমালি আছে। আৰু দ্বিতীয় দিনাখন আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ মোটামুটি প্ৰায় আমি 10গৰাকীক মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যক্তিক আমি সন্মান জনাম, তেখেতক সম্বৰ্ধনা জনাম। লগতে আমাৰ মহিষী বঁটা আছে। সেইদিনাখন আমি এজন মাৰ্ঘেৰিটাৰে বিশিষ্ট সমাজকৰ্মী মানচাও গ্ৰীণ বুঢ়াগোহাঁই ডাঙৰীয়াক আমি সন্মান জনাম মঞ্চতে। লগতে আমি মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক আৰু আমাৰ যি পুঁজি প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যিক মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, তেখেতক আমি এই মঞ্চত বিচাৰিছোঁ। তেখেতলোকে আমাক যথেষ্ট সহায় কৰিছে, আৰ্থিকভাৱে সহায় কৰিছে। আমাৰ দুটা পৰিকল্পনা ইতিমধ্যে আমাৰ সমাপন হ'ব। যিহেতু আমাৰ ৰংগমঞ্চ প্ৰদান কৰিছে, আমাৰ অতিথিশালাৰ নিৰ্মাণ কৰিছে তেখেতলোকৰ, তাৰ কাৰণে আমি আজি এই মঞ্চক প্ৰায় ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল আমাৰ মাৰ্ঘেৰিটাৰ উদযাপন সমিতি তথা কেন্দ্ৰীয় সমিতি, সকলোৰে সহযোগিতা, অসম মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগিতা কামনা কৰি আমি সহযোগিতা বিচাৰিছোঁ। জিলাৰ ভিত্তিত যি মাৰ্ঘেৰিটা চাউচেঙৰ প্ৰাংগণত আমি যি মেডাম-মেফি আয়োজন কৰিছোঁ, এয়া অসমৰ ভিতৰতে এক আটকধুনীয়া হ'ব বুলি আমি ভাবিছোঁ। যিহেতু ইয়াত আমি প্ৰায় 10,000 লোকৰ বাবে আমি খোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকে চাব, ইয়াত পাতকাই যি সৌন্দৰ্য, ইয়াৰ পৰাই আমাৰ এই মেডাম-মেফি স্থলীৰ পৰাই আপোনালোকে সকলোৱে উপভোগ কৰিব পাৰিব। সেই হেতুকে আমি এই স্থানটো পৰ্যটনস্থলীও আমি ৰূপান্তৰিত কৰিবৰ বাবে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। আৰু ইতিমধ্যে এই ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানলৈ তেখেতে 23 লাখ টকাৰ এটা পুঁজি আগবঢ়াইছিলে। ইতিমধ্যে আপোনালোকে দেখিছে নিৰ্মাণ কাৰ্য চলি আছে, এয়া সম্পূৰ্ণ হৈ উঠিব। আৰু আমাৰ সন্মানীয় স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াও 10 লাখ টকাৰ পুঁজিৰে এটা অতিথিশালা নিৰ্মাণ কৰা হৈছে, এয়াও উক্ত দিনাই শুভ উদ্বোধন কৰা হ'ব। গতিকে আমি অসমবাসী ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক যি 30 আৰু 31 জানুৱাৰী তাৰিখে আমাৰ মেডাম-মেফি আয়োজন কৰা হ'ব, ইয়ালৈ আপোনালোকে সকলোৱে সদল বলে আহিব। ইয়াত পৰ্যটনস্থলীৰ ৰূপেও গঢ়ি তোলা হৈছে আৰু ইয়াত অসমৰ ভিতৰতে অন্যতম এক আটকধুনীয়া স্থল হ'ব বুলি আমি ভাবিছোঁ। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে আপোনালোকে ইয়ালৈ আহিব মেডাম-মেফি দিনা আৰু ইয়াত অংশগ্ৰহণ কৰিব বুলি, ইয়াত আহি উপস্থিত হ'ব বুলি আমি আশা ৰাখিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।